হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম চৰকাৰী জিঅ' টেকিং ঘৰ কেতিয়া দিব আৰু চৰকাৰী জিঅ' টেক কৰা হিতাধিকাৰীসকলে কিমান টকা বাজেটৰ চৰকাৰী ঘৰ 2025ত আপোনালোকে কিমান টকা বাজেটত আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব। চৰকাৰী ঘৰ জিঅ' টেকিং কৰি আপোনালোকে অপেক্ষাত থাকি লাভ নাই, পাছত কিন্তু আপোনালোকৰ অপেক্ষাটো অপেক্ষা হৈয়ে থাকিব। কিন্তু আপোনালোকে চৰকাৰী জিঅ' টেকিং ঘৰটো আপোনালোকে কিমান টকা বাজেটত পাব আৰু আপোনালোকে কি কি কৰিব লাগিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু যিটো চৰকাৰী ঘৰৰ জিঅ' টেক কৰা হিতাধিকাৰীসকলে যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, যিটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিটো ডিষ্ট্ৰিক্ট ৱাইজ যিটো লিষ্ট আহিছে, সেই লিষ্টটোত আপোনালোকে চেক কৰিব লাগিব আৰু আপোনালোকে কিমান টকা বাজেটৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি সম্পূৰ্ণ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰাই শেষলৈ চাই থাকিব লাগে। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ জিঅ' টেক সম্পূৰ্ণ কৰিছে, তো আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকক মই প্ৰথমতে গ্ৰাফিক্সটো দেখুৱাই লওঁ। চৰকাৰী ঘৰৰ জিঅ' টেক কৰা হিতাধিকাৰীসকলৰ কাৰণে গ্ৰাফিক্সটো আপোনালোকে চাব যে প্ৰথমতে চৰকাৰে কিমানজনৰ টাৰ্গেট লৈছিলে, 3,90,40,522 জনৰ টাৰ্গেট লৈছিলে। তাৰে ভিতৰত আপোনালোকে ৰেজিষ্টাৰ কৰিছে 3,90,58,512 জনে। আপোনাৰ 40,000ৰ ভিতৰত 58,018 জন বেছিয়ে আপোনাৰ ৰেজিষ্টাৰ কৰিছে। ইয়াৰ ভিতৰত আপোনালোকৰ চেনচন, ইয়াত আপোনালোকে চাব যে চেনচন আউট ফৰ জিঅ' টেকিং আৰু কিমানজনে জিঅ' টেকিং কৰিছে, 3,68,50,989 জনে কৰিছে, জিঅ' টেক কৰিছে। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব যে 35,65,03,614 জনে কৰিছে আৰু ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাইছে 3 কোটিয়ে। আৰু তাৰ গতিকে আপোনালোকে ইয়াত আহিলে আপোনালোকে ইয়াত দেখা পাব যে প্ৰথমতে আমাৰ অসমতো মই আপোনালোকক চাই দিছোঁ। অসমতো আপোনালোকে চাবলৈ গ'লে ইয়াত আপোনালোকৰ যিটো অৰুণাচল, গুজৰাট, কলকাতা, মিজোৰাম এইবিলাক নহয় বাৰু। গতিকে আপোনালোকৰ অসমতো আপোনালোকে চাবলৈ গ'লে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাতে ক্লিক কৰিব এইটো ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত অহাৰ পাছত তাতে আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত গম পাই যাব যে অসমত কিমানজনে কৰিছিলে। আপোনালোকে চাগে ইয়াত নিশ্চয় দেখা পাইছে 26,11,793 জনে মুঠ টোটেলি কৰিছিলে আপোনালোকে টাৰ্গেট কৰা আছিলে। তাৰ ভিতৰত আপোনালোকে কিমানজনে পাইছে বা কিমানজনৰ ঘৰটো আপোনালোকৰ চেনচন হৈছে বা কিমান হৈছে, ফাৰ্ষ্ট ইনষ্টলমেণ্ট কিমান পাইছে অসমত আৰু ছেকেণ্ড ইনষ্টলমেণ্ট কিমান পাইছে, গোটেইখিনি আপোনালোকৰ তথ্যখিনি ইয়াত দিয়া হৈ আছে। গতিকে আপোনালোকে যদি এই লিষ্টত আপোনালোকে পৰিছে, অসমৰ এই 26,11,793 জনৰ ভিতৰত পৰিছে, টাৰ্গেট লৈছে আৰু আপোনালোকৰ চেনচন অফ দি জিঅ' টেক আৰু কিমানজনৰ ঘৰটো জিঅ' টেক হৈছে, প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ কিমানজনৰটো চেনচন হৈছে। ইয়াত চেনচন হৈছে 2,25,73,393 জনৰ ঘৰটো আপোনালোকৰ চেনচন হৈছে। ইয়াৰ ভিতৰত যদি আপুনি পৰিছে, আপুনি কেনেকৈ চাব পাৰিব যে মোৰ নামটো ইয়াত আহিছে নাই আৰু প্ৰথম কিস্তি কিমান পাইছে, আপোনালোকে ইয়াত লক্ষ্য কৰি চাব যে 25,73,393 জনে আপোনাৰ চেনচন কৰিছে, ভেৰিফাই কৰিছে আৰু কিমানজনে পাইছে, 24 লাখে পাইছে। 1 লাখ সকলে পোৱা নাই। অসমৰ 1 লাখ চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেক কৰিছিলে আৰু সেইসকলে 1 লাখ মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিটো আপোনালোকে পোৱা নাই। তো আপোনালোকে কিস্তি পাবলৈ একোৱে কৰিব নালাগে, যিসকলে প্ৰথমতে সেইটো দিয়া আছিলে সেইসকলে প্ৰথমতে পাই গৈছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰটো পাই যাব। গতিকে আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো সঁচাকৈ আছেনে নাই, নে এই 1 লাখ মানুহৰ নামটো কটা গৈছে, 1 লাখ মানুহৰ নামৰ ভিতৰত চাগে আপোনাৰ নামটো কটা গৈছে, আপুনি কেনেকৈ চেক কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনাৰ এটা কৰিব লাগিব, চিলেক্ট কৰিব লাগিব PMAYG কমিউনিটিভ প্ৰগ্ৰেছ। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ আসাম ষ্টেটটো হয়, আপোনালোকে আসামটো চিলেক্ট কৰিব। যেতিয়া আপোনালোকে আসামটো চিলেক্ট কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব দিব। ইয়াত আপোনালোকে তাৰপিছত ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত মই আপোনালোকক এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰিছোঁ। ডিষ্ট্ৰিক্টটো আপোনালোকে যেতিয়া চিলেক্ট কৰিব, তেতিয়া কিন্তু আকৌ আপোনালোকৰ ৱেবছাইটটো লোডিং হৈ আকৌ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া কিন্তু আপোনালোকৰ ব্লকটো আপোনাৰ চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ ব্লকটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। আপোনালোকৰ কোনটো হয় আপোনালোকৰ নিজৰটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। ব্লকটো যেতিয়া আপোনালোকে চিলেক্ট কৰিব, তেতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ যিটো আছে ডিষ্ট্ৰিক্ট
ডিষ্ট্ৰিক্টৰ মানে যিটো ৱাইজ বাই ৱাইজ ভেৰিফিকেশ্যন লিষ্ট আছে মই আপোনালোকক ভিডিঅ'ত প্ৰথমতে মই আপোনালোকক কৈ দিছিলোঁ ৱাইজ বাই ৱাইজ মানে যিটো হেৰি আছে লিষ্ট আছে লিষ্টটো কিন্তু আপোনালোকৰ ওলাই পৰিব গতিকে আপোনালোকে লিষ্টখন চাবলৈ হ'লে চিম্পলি আপোনালোকে ছাবমিট অপশ্যনত এটা ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ছাবমিটতে ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে গাঁৱত বা আপোনালোকৰ পঞ্চায়ত কিমানজনৰ মানে ঘৰটো আপোনালোকৰ চেঞ্চন হৈছে বা কিমানজনে পাইছে বা আপোনাৰ নামটো লিষ্টত আছেনে নাই যদি আপোনাৰ নামটো এই লিষ্টখনত আছে তেন্তে কিন্তু আপুনি কেতিয়াবা নহয় কেতিয়াবা হ'লে আপোনালোকে এই মানে চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে চাগে নিশ্চয় ইয়াত দেখা পাইছে যে আপোনালোকৰ কোনে মানে পাইছে বা পোৱা নাই আপোনালোকৰ লিষ্টটো ইতিমধ্যে ওলাই পৰিছে গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ।